বিগ বেঙৰ পৰা সৃষ্টি হোৱা আমাৰ এই ব্ৰহ্মাণ্ডখনৰ বয়স 13.8 বিলিয়ন ইয়াৰ। হাউ ইজ দিছ পচিবল? সকলো হ'ব পাৰে, সকলো সম্ভৱ জীৱন। নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেল দ্য ৰিয়েল মিৰৰৰ আন এটি ভিডিঅ'লৈ। আপোনালোকে নিশ্চয় গম পাইছে আজি আমি কিহৰ ওপৰত কথা পাতিম। আজি আমি দ্য বিগ বেং থিয়ৰীৰ ওপৰত কথা পাতিম। সেইটো থিয়ৰী যিটো থিয়ৰীয়ে আমাক জনাইছে আমাৰ ইউনিভাৰ্ছ, আমাৰ এই ব্ৰহ্মাণ্ডখন কিদৰে সৃষ্টি হৈছে। সেইটো থিয়ৰী যিটো থিয়ৰী পঢ়িলে আমি গম পাওঁ আমাৰ ইউনিভাৰ্ছৰ বয়স কিমান হৈছে। সেইটো থিয়ৰী যিটো থিয়ৰীয়ে আমাক কয় ইউনিভাৰ্ছ কিমান দূৰলৈ এক্সপেণ্ড হৈ আছে। তেতিয়াহ'লে আহকচোন দেৰি নকৰি আজি আমি আমাৰ ভিডিঅ'টোলৈকে যাওঁ। ইউনিভাৰ্ছতনো সৃষ্টিৰ সময়ত কি হৈছিল, কি হোৱা নাছিল, এই সকলোবোৰ কথা আমি জানো। আপোনালোক সকলোৱে জানে যে আমাৰ ব্ৰহ্মাণ্ডখন ইমানেই ডাঙৰ, ই কিমান ডাঙৰ তাৰ কল্পনা কৰাটো আমাৰ বাবে অসম্ভৱ। আপুনি যদি ব্ৰহ্মাণ্ডখনত আমাৰ পৃথিৱীখনক বিচাৰি চায় তেতিয়াহ'লে পৃথিৱীখনক আপোনাৰ এনেকুৱা লাগিব যেন এটা ধূলিকণা। এই অসীম ব্ৰহ্মাণ্ডখনত ক'ৰবাত যদি অপৰিসীম পোহৰ, তেতিয়াহ'লে ক'ৰবাত আকৌ ডাঠ আন্ধাৰ। ক'ৰবাত যদি টেম্পাৰেচাৰ 40 ডিগ্ৰী চেলচিয়াছ, তেতিয়াহ'লে ক'ৰবাত আকৌ ভাবিব নোৱাৰা ঠাণ্ডা। ক'ৰবাত যদি আমাৰ সূৰ্যতকৈ বহু গুণে ডাঙৰ আৰু গৰম তৰা আছে, তেতিয়াহ'লে ক'ৰবাত আকৌ বৰফতকৈও ঠাণ্ডা গ্ৰহ আছে। ইয়াত যদি ক'ৰবাত জীৱনৰ অস্তিত্ব আছে, তেতিয়াহ'লে ক'ৰবাত আকৌ সময়ৰো অস্তিত্ব নাই। যদি আমি ব্ৰহ্মাণ্ডৰ বিষয়ে জানিবলৈ বিচাৰোঁ তেতিয়াহ'লে আমি প্ৰথমতে জানিব লাগিব ব্ৰহ্মাণ্ড কেই প্ৰকাৰৰ। ব্ৰহ্মাণ্ড দুই প্ৰকাৰৰ আছে। এখন হৈছে দৃশ্যমান ব্ৰহ্মাণ্ড আৰু আনখন হৈছে অদৃশ্য ব্ৰহ্মাণ্ড, মানে অবজাৰ্ভেবল ইউনিভাৰ্ছ আৰু আননোন ইউনিভাৰ্ছ। তো বন্ধুসকল, এতিয়া কৌতুকীয় প্ৰশ্নটো হ'ল আমাৰ ব্ৰহ্মাণ্ডখন কিমান ডাঙৰ আৰু এই অদৃশ্য ব্ৰহ্মাণ্ডনো কি? ইয়াৰ বিষয়ে জনাৰ আগতে আমি জানিব লাগিব লাইট ইয়াৰৰ বিষয়ে। লাইট ইয়াৰনো কি, কাক বোলে? এই বিৰাট ব্ৰহ্মাণ্ডখন জুখিবলৈ লাইট ইয়াৰ্ছ মানে আলোকবৰ্ষৰ হিচাপ ব্যৱহাৰ কৰা হয়। বিজ্ঞানীসকলে লাইট ইয়াৰ ব্ৰহ্মাণ্ডৰ দূৰত্ব জুখিবলৈ ব্যৱহাৰ কৰে। যিদৰে আমি পৃথিৱীত কিলোমিটাৰ আৰু মাইলৰ হিচাপত দূৰত্ব জোখোঁ, ঠিক তেনেকৈ দূৰৈত থকা বস্তু এটাৰ হিচাপ কৰিবলৈ ব্ৰহ্মাণ্ডৰ দূৰত্ব জুখিবলৈ লাইট ইয়াৰ ব্যৱহাৰ কৰা হয়। এক লাইট ইয়াৰ মানে হৈছে পোহৰে এবছৰত কিমান দূৰত্ব অতিক্ৰম কৰিলে। পোহৰে 1 ছেকেণ্ডত 3 লাখ কিলোমিটাৰৰ আশে পাশে গতি কৰে আৰু এবছৰত 9,460 বিলিয়ন কিলোমিটাৰ প্ৰতি বছৰে দূৰত্ব অতিক্ৰম কৰে। আৰু এই এবছৰৰ অতিক্ৰম কৰা দূৰত্বকেই 1 লাইট ইয়াৰ বুলি কোৱা হয়। আপোনালোকে এটা কথা জানেনে? বিগ বেঙৰ পৰা সৃষ্টি হোৱা আমাৰ এই ব্ৰহ্মাণ্ডখনৰ বয়স 13.8 বিলিয়ন ইয়াৰ্ছ হৈছে। আৰু এটা কথা জানে, আমাৰ এই ব্ৰহ্মাণ্ডখন 93 বিলিয়ন লাইট ইয়াৰ্ছলৈ এক্সপেণ্ড হৈ আছে, মানে সম্প্ৰসাৰিত হৈ আছে, ইমান দূৰলৈ বিস্তৃত হৈ আছে। হাউ ইজ দিছ পচিবল? বিগ বেঙৰ পৰা সৃষ্টি হোৱা আমাৰ এই ব্ৰহ্মাণ্ডখনৰ বয়স 13.8 বিলিয়ন ইয়াৰ্ছ, 93 বিলিয়ন লাইট ইয়াৰ্ছলৈ এক্সপেণ্ড হৈ আছে। ইউনিভাৰ্ছ সৃষ্টি হোৱাৰ বয়স হৈছে 13.8 বিলিয়ন ইয়াৰ্ছ। আৰু পৃথিৱীত এনেকুৱাতো কোনো বস্তু নাই যিয়ে পোহৰতকৈ বেছি স্পীডত গতি কৰিব পাৰে। তেতিয়াহ'লে ইউনিভাৰ্ছ 93 বিলিয়ন লাইট ইয়াৰ্ছলৈকে কেনেকৈ এক্সপেণ্ড হ'ল? ইমান দূৰলৈকে কেনেকৈ সম্প্ৰসাৰিত হ'ল? আহিছেনে আপোনালোকৰ মনত এই প্ৰশ্নটো? মোৰো আহিছিলে। তো বন্ধুসকল, পোহৰৰ স্পীডত গতি কৰা এইটো বেৰিয়াৰ ব্ৰহ্মাণ্ডৰ নিজৰ ওপৰত লাগু নহয়, বা এইটো নিয়ম ব্ৰহ্মাণ্ডৰ নিজৰ ওপৰত প্ৰযোজ্য নহয়। সেইকাৰণে পাৰ হৈ যোৱা 13.8 বিলিয়ন ইয়াৰ্ছত ব্ৰহ্মাণ্ড 93 বিলিয়ন লাইট ইয়াৰ্ছলৈ সম্প্ৰসাৰিত হৈছে বা এক্সপেণ্ড হৈছে। আৰু টেকনিকেলি আমি 13.8 বিলিয়ন ইয়াৰ্ছ দূৰৈৰ পৰা অহা পোহৰকহে দেখা পাওঁ। কিন্তু বন্ধুসকল, ইন ৰিয়েল আমাৰ ভিজিবিলিটি 46 বিলিয়ন লাইট ইয়াৰ্ছ, মানে আমি বৰ্তমান সময়ত 46 বিলিয়ন লাইট ইয়াৰ্ছ দূৰলৈ চাব পাৰোঁ, ক'ত কি হৈ আছে, ক'ত কি ঘটি আছে। কিন্তু আমি 93 বিলিয়ন লাইট ইয়াৰ্ছ দূৰলৈ দেখা নাপাওঁ। আৰু এই দেখা নোপোৱা অংশটোকে আননোন ইউনিভাৰ্ছ বা অদৃশ্য ব্ৰহ্মাণ্ড বুলি কোৱা হয়। এই আননোন ইউনিভাৰ্ছত কি আছে, কি ঘটি আছে, কি হৈ আছে, বৰ্তমান সময়লৈকে আমি দেখা নাই।
আৰু ই আমাৰ বাবে এক ৰাজ বা কৌতূহলৰ বিষয়। এতিয়া যদি আপোনালোকৰ মনলৈ প্ৰশ্ন আহে যে সম্পূৰ্ণ ব্ৰহ্মাণ্ড কাক বোলা হয়, তেতিয়াহ'লে বিগ বেং থিয়ৰীক ছাপোৰ্ট কৰা বিজ্ঞানীসকলে কয় যে অবজাৰ্ভেবল ইউনিভাৰ্ছ আৰু আননোন ইউনিভাৰ্ছ এই সকলোবোৰ মানে গ্ৰহ, তৰা, নক্ষত্ৰ, উল্কাপিণ্ড, গেলেক্সি, ডাৰ্ক মেটাৰ, নিহাৰিকা, পোহৰ, সময় বিগ বেং মহাবিস্ফোৰণৰ ফলত সৃষ্টি হৈছে। আৰু বিজ্ঞানীসকলে কয় যে 93 বিলিয়ন ইয়াৰ্ছলৈকে বিস্তৃত মানে এক্সপেণ্ড হৈ থকা এই সকলোবোৰকে সম্পূৰ্ণ ব্ৰহ্মাণ্ড বোলা হয়। নে ইয়াৰ বাহিৰত কিবা আছে নে কিবা থাকিব? ব্ৰহ্মাণ্ডখন নিজেই নিজৰ ভিতৰত এক্সপেণ্ড হৈ আছে মানে বিস্তৃত হৈ আছে। তো বন্ধুসকল, আজিৰ আমাৰ মূল চৰ্চাৰ বিষয়টো হৈছে 93 বিলিয়ন লাইট ইয়াৰ্ছলৈকে বিস্তৃত হৈ থকা এই ব্ৰহ্মাণ্ডখন। আৰু ইয়াৰ বিষয়ে আটাইতকৈ প্ৰচলিত সিদ্ধান্তটোক কোৱা হয় দ্য বিগ বেং থিয়ৰী। চন 1927 জৰ্জ লেমেট্ৰে নামৰ এজন বিজ্ঞানীয়ে ফ্ৰাইডমেন লেমেট্ৰে ৰবাৰ্টছ ৱাকাৰ নামৰ এটা সমীকৰণ বনালে। লেমেট্ৰেৰ এই থিয়ৰী আইনষ্টাইনৰ থিয়ৰী অফ ৰিলেটিভিটিৰ ওপৰত আধাৰিত। লেমেট্ৰেৰ মতে ব্ৰহ্মাণ্ডখন উৎপত্তি প্ৰথম এটা সৰু বিন্দুৰ পৰা হৈছিল। সেইটো ইমান শক্তিশালী আছিল যাৰ ভিতৰত সম্পূৰ্ণ ব্ৰহ্মাণ্ডখনেই আছিল। আৰু এই বিন্দুটোত এনেকুৱা এটা মহাবিস্ফোৰণ ঘটিলে আৰু তাৰ পৰা এই ব্ৰহ্মাণ্ডখন সম্প্ৰসাৰণ হ'বলৈ ধৰিলে মানে এক্সপেণ্ড হ'বলৈ ধৰিলে। আৰু ইয়াৰ ফলত ইউনিভাৰ্ছৰ সকলো পদাৰ্থ ইটোৰ পৰা আনটো আঁতৰলৈ যাবলৈ ধৰিলে আৰু ইউনিভাৰ্ছ বিস্তাৰিত হ'বলৈ ধৰিলে। মানুহে লেমেট্ৰেৰ এই থিয়ৰীটোক প্ৰথম অৱস্থাত উপহাস কৰিছিলে মানে ঠাট্টা কৰিছিলে। আৰু লেমেট্ৰেৰ এই থিয়ৰীটোক আটাইতকৈ বেছি খণ্ডন কৰা বিজ্ঞানীজন আছিল ফ্ৰেড হোৱেল। হোৱেলে লেমেট্ৰেৰ এই থিয়ৰীটোক বিগ বেং আইডিয়া বুলি ঠাট্টা কৰিছিলে। তো বন্ধুসকল, পৃথিৱীৰ বহু বিজ্ঞানী বহু সময়লৈকে হোৱেল আৰু লেমেট্ৰেৰ মাজত বিভাজিত হৈ থাকিলে। কোনে যদি লেমেট্ৰেৰ ফালে থাকিলে তেতিয়াহ'লে কোনে আকৌ হোৱেলৰ ফালে থাকিলে। এনেদৰে বহু সময় গ'ল। কিন্তু যিমানে সময় বাগৰিল সিমানে বিজ্ঞানীসকলৰ পৰীক্ষাৰ পৰা এইটো প্ৰমাণিত হ'বলৈ ধৰিলে যে লেমেট্ৰে দিয়া বিগ বেং থিয়ৰীটো শুদ্ধ। আৰু ইয়াৰ পিছত লাহে লাহে লেমেট্ৰেৰ বিৰোধীসকলো লেমেট্ৰেৰ পক্ষত আহিবলৈ ধৰিলে, লেমেট্ৰেৰ পক্ষত থিয় দিবলৈ ধৰিলে। চন 1964 কছমিক মাইক্ৰৱেভ বেকগ্ৰাউণ্ডৰ আৱিষ্কাৰ। আৰু এই আৱিষ্কাৰে বিগ বেং থিয়ৰীক এক জনপ্ৰিয় তত্ত্বৰ মৰ্যাদা দিয়ে। ইট ইজ কনচিডাৰ্ড টু বি দ্য মষ্ট ৰিলায়েবল থিয়ৰী। আৰু বৰ্তমান সময়ত লেমেট্ৰে দিয়া বিগ বেং থিয়ৰীটোক ব্ৰহ্মাণ্ড সৃষ্টিৰ আটাইতকৈ নিৰ্ভৰযোগ্য আৰু গ্ৰহণযোগ্য তত্ত্ব বুলি মানে থিয়ৰী বুলি গণ্য কৰা হয়। বিগ বেং থিয়ৰীৰ মতে আজিৰ পৰা 13.8 বিলিয়ন ইয়াৰ্ছ আগতে ব্ৰহ্মাণ্ডৰ সকলো মলিকিউলছ, এটমছ আৰু পাৰ্টিকেলছ ইটোৱে সিটোৰ ওচৰত আছিল। ইমানেই ওচৰত আছিল যে ব্ৰহ্মাণ্ডৰ সকলো বস্তু একে ঠাইতে এটা সৰু বিন্দুত অৱস্থিত আছিল। আৰু সেই সময়ত সেই বিন্দুটোৰ ঘনত্ব অপৰিসীম আৰু অত্যন্ত গৰম আছিল নিশ্চয়। ইয়াক ছিংগুলাৰিটি বুলি কোৱা হয়। এইটো এনেকুৱা এটা ইনফাইনাইট ডেনচিটি হয় য'ত ব্ৰহ্মাণ্ডৰ সকলো বস্তু এটা বিন্দুত একত্ৰিত হৈ আছিল। ই এনেকুৱা এটা পৰিস্থিতি আছিল য'ত পদাৰ্থ বিজ্ঞান মানে ফিজিক্সৰ কোনো নিয়মেই কাম নকৰে। আৰু এনে অৱস্থাত স্পেচ আৰু টাইমৰ কোনো অস্তিত্বই নাছিল। আৰু তেনে পৰিস্থিতিত কিবা অজ্ঞাত কাৰণত হঠাৎ এটা মহাবিস্ফোৰণ হয়। আৰু এই বিস্ফোৰণটোৰ ফলত ব্ৰহ্মাণ্ডৰ সৃষ্টি হয়। আৰু ব্ৰহ্মাণ্ডখন সম্প্ৰসাৰণ হ'বলৈ ধৰিলে মানে এক্সপেণ্ড হ'বলৈ ধৰিলে। আৰু এটা কথা জানে, ব্ৰহ্মাণ্ডখন কোনো বেলেগ জেগাত এক্সপেণ্ড হোৱা নাই, কিয়নো বিগ বেঙৰ আগত ওপৰত তলত আগে পাছে দাই বাই এনেকুৱা একোৰে অস্তিত্ব নাছিল। বন্ধুসকল, বিগ বেং বিস্ফোৰণৰ সময়ত ব্ৰহ্মাণ্ডৰ কিমান টেম্পাৰেচাৰ আছিল মই কি ক'ম আপোনালোকক। আপোনালোকে নিজেই চাই লওক। 1ৰ পিছত 22টা শূন্য লগাই দিয়ক। ইমান টেম্পাৰেচাৰ আছিল তেতিয়া আমাৰ ব্ৰহ্মাণ্ডৰ। বিগ বেং বিস্ফোৰণৰ পিছৰ 1 ছেকেণ্ডতকৈও কম সময়খিনিক কোৱা হয় প্লেইং টাইম। এই সময়খিনিত ব্ৰহ্মাণ্ডৰ টেম্পাৰেচাৰ তীব্ৰতাৰে বৃদ্ধি হৈছিল। 1 মাইক্ৰ ছেকেণ্ডত 10 আৰবলৈকে বৃদ্ধি পাইছিল টেম্পাৰেচাৰ।
এনে অৱস্থাত ব্ৰহ্মাণ্ডৰ সকলো পদাৰ্থ কোৱাৰ্ক গ্লুঅন প্লাজমা অৱস্থাত আছিল, য'ত সকলো পাৰ্টিকেলে গতি কৰি আছিল তীব্ৰতাৰে। এতিয়া আপোনালোকৰ মনলৈ প্ৰশ্ন আহিব পাৰে যে প্লাজমা অৱস্থা বা প্লাজমা ষ্টেটনো কি? তেতিয়াহ'লে প্লাজমা অৱস্থা হৈছে এনেকুৱা এটা অৱস্থা য'ত পদাৰ্থবোৰ গৰম কৰিলে প্ৰথমতে পদাৰ্থবোৰ চলিড থাকে, তাৰপিছত লিকুইড হয় গৰম কৰিলে, তাৰপাছত গেছ হয়, গেছৰ পিছত আপোনাৰ যিটো অৱস্থা পায় অধিক গৰম হোৱাৰ ফলত তাক কোৱা হয় প্লাজমা অৱস্থা। ই এনেকুৱা এটা গৰম অৱস্থা য'ত এটমছবোৰে মানে পৰমাণুবোৰে নিজৰ ইলেক্ট্ৰন হেৰুৱাই পেলায়। ইয়াক আপোনাৰ নিহাৰিকা, তৰা, বিজুলী আদিত পোৱা যায়। এতিয়া আমি আচল কথালৈ আহোঁ। বিগ বেং বিস্ফোৰণৰ পিছত ব্ৰহ্মাণ্ডখনৰ তাপমান কম হোৱাৰ প্ৰক্ৰিয়া আৰু ইয়াৰ প্লাজমা অৱস্থা 3,80,000 বছৰলৈকে চলি থাকিল। সেই সময়খিনিত টেম্পাৰেচাৰ অতি উচ্চ মাত্ৰাৰ পৰা 3000 কেলভিনলৈ হ্ৰাস পাইছিল। এই শীতলতা নিৰপেক্ষ পৰমাণু গঠনৰ বাবে অতি গুৰুত্বপূৰ্ণ আছিল, যাৰ ফলত শেষত তৰা, তাৰকাৰাজ্য আৰু আজি আমি দেখি থকা এই বিশ্ব ব্ৰহ্মাণ্ডখনৰ সৃষ্টি হৈছিল। আৰু এই যি 3,80,000 বছৰ তাক আমি ডাৰ্ক টাইম বুলি কওঁ, কিয়নো সেই সময়ত ব্ৰহ্মাণ্ডৰ ক'তো পোহৰ নাছিল। যদি আপুনি ভাবিছে যে বিগ বেং মহাবিস্ফোৰণৰ পিছত বহুত পোহৰ হৈছিল, তেতিয়াহ'লে আপুনি ভুল। এই যি বিগ বেং হৈছিল আমি তাক ব্ৰাষ্ট মানে মহাবিস্ফোৰণ বুলি কওঁ। নিঃসন্দেহে সেই সময়ত টেম্পাৰেচাৰ চৰম সীমাত আছিল, কিন্তু তাৰ পিছতো সকলোবোৰ অন্ধকাৰ আছিল। সেই সময়ত পোহৰ নাছিল, কিয়নো ব্ৰহ্মাণ্ড প্লাজমা অৱস্থাত আছিল। আৰু এই যি 3,80,000 বছৰ তাক আমি ডাৰ্ক টাইম বুলি কওঁ, কিয়নো সেই সময়ত ব্ৰহ্মাণ্ডৰ ক'তো পোহৰ নাছিল আৰু সেই সময়লৈকে ব্ৰহ্মাণ্ডত কোনো অণু মানে মলিকিউল গঠন হোৱা নাছিল আৰু সেইকাৰণে পোহৰ নাছিল। আৰু এনেকৈ বিগ বেং মহাবিস্ফোৰণৰ পিছত প্ৰায় 3,80,000 বছৰ এনেদৰেই চলি থাকিল। আৰু এই ডাৰ্ক টাইমৰ শেষলৈকে ব্ৰহ্মাণ্ডৰ প্লাজমা অৱস্থাত প্ৰোটন আৰু নিউট্ৰন গঠন হ'বলৈ ধৰিলে। প্ৰোটন আৰু নিউট্ৰন একলগ হোৱাৰ বাবে ব্ৰহ্মাণ্ডই প্ৰথমবাৰৰ বাবে অণু পালে মানে মলিকিউল পালে, যি আছিল হাইড্ৰজেন। হাইড্ৰজেনৰ ব্ৰহ্মাণ্ড সৃষ্টিত বহুত ডাঙৰ অৰিহণা আছে, কিয়নো মাধ্যাকৰ্ষণ শক্তিৰ বাবে হাইড্ৰজেনৰ অণু নিজৰ মাজতে লগ লগাৰ বাবে হিলিয়ামৰ অণু গঠন হ'বলৈ ধৰিলে। আৰু হিলিয়ামৰ অণুৰ এণ্ট্ৰি হোৱাৰ লগে লগে ব্ৰহ্মাণ্ডত প্ৰথমবাৰৰ বাবে তৰাৰ সৃষ্টি হ'ল। আৰু এনেদৰে ব্ৰহ্মাণ্ডত তৰাৰ সৃষ্টি হ'বলৈ ধৰিলে আৰু ব্ৰহ্মাণ্ডখন লাহে লাহে উজ্জ্বল হ'বলৈ ধৰিলে। আৰু এনেদৰেই ডাৰ্ক টাইমৰ অন্ত পৰিল। লাহে লাহে বিগ বেঙৰ পৰা ওলোৱা কস্মিক মেটাৰেৰে আৰু অণু গঠন হ'বলৈ ধৰিলে আৰু ব্ৰহ্মাণ্ডত গ্ৰহ, উপগ্ৰহ, ধূমকেতু আৰু বহু ধৰণৰ পিণ্ড নিৰ্মাণ হ'বলৈ ধৰিলে। এনেকৈয়ে কমেও 8 আৰব বছৰলৈ ধ্বংস আৰু নিৰ্মাণৰ প্ৰক্ৰিয়া চলি থাকিল। এনেকৈয়ে ঘটি থকা ঘটনা এটাৰ পৰা 4.5 বিলিয়ন ইয়াৰ্ছ আগত মহাকাশত উপঙি আছিল গেছ আৰু ধূলিকণাৰ এটা বিশাল ডাৱৰ। আৰু নিহাৰিকা নামৰ এই বিশাল ডাৱৰ মাধ্যাকৰ্ষণ শক্তিৰ বাবে সংকুচিত হ'বলৈ ধৰিলে মানে সৰু হ'বলৈ ধৰিলে। আৰু ই যিমানে সৰু হ'বলৈ ধৰিলে সি সিমানে দ্ৰুত গতিত ঘূৰিবলৈ ধৰিলে। আৰু এই ঘূৰি থকা সময়খিনিত গেছ আৰু ধূলিৰ বেছিভাগেই কেন্দ্ৰত একত্ৰিত হৈ আমাৰ সূৰ্যৰ গঠন হ'ল। বাকীখিনি সমতল হৈ ডিস্কলৈ পৰিণত হ'ল। সময়ৰ লগে লগে এই ডিস্কে আমাৰ সৌৰজগতত গ্ৰহ, গ্ৰহাণু আৰু অন্যান্য বস্তুৰ সৃষ্টি কৰিছিল, য'ত আমাৰ পৃথিৱীও আছিল। বন্ধুসকল, 4.5 বিলিয়ন ইয়াৰ্ছ আগতে সৌৰজগতৰ লগতে আমাৰ পৃথিৱীৰো সৃষ্টি হৈছিল। তেতিয়া পৃথিৱী জ্বালামুখী আৰু লাভাৰে উথলি থকা এটা জ্বলন্ত অগ্নিপিণ্ড আছিল। সেই সময়ত পৃথিৱী নিজৰ কক্ষপথত ইমান তীব্ৰ গতিৰে ঘূৰি আছিল, তেতিয়া এটা দিনৰ সময় আছিল 8 ঘণ্টা। এতিয়া যিদৰে 24 ঘণ্টা, তেতিয়া 8 ঘণ্টা আছিল। তেতিয়া পৃথিৱীত পানীৰ কোনো চিন মুকাম নাছিল। পানী আছিল, কিন্তু বতাহত আছিল, ভাপৰ ৰূপত।
লাহে লাহে পৃথিৱী ঠাণ্ডা হ'বলৈ ধৰিলে আৰু পৃথিৱীত বৰষুণ হ'বলৈ ধৰিলে। লাখ লাখ বছৰলৈকে হোৱা বৰষুণৰ ফলত পৃথিৱীত জলাশয়, নদী, সাগৰ আদিৰ সৃষ্টি হ'বলৈ ধৰিলে। লাহে লাহে পৃথিৱীৰ ভূপৃষ্ঠৰ বাহিৰৰ অংশ ঠাণ্ডা হ'বলৈ ধৰিলে। কিন্তু পৃথিৱীৰ ভিতৰৰ অংশ গৰম হৈয়েই থাকিল, যিবোৰ মাজে মাজে জ্বালামুখীৰ ৰূপত উদ্গীৰণ হৈ থাকে। আৰু আজিৰ পৰা কমেও 35 মিলিয়ন ইয়াৰ্ছ আগতে পানীত হাইড্ৰজেন, অক্সিজেন আৰু কাৰ্বন লগ লগাৰ ফলত পৃথিৱীত জীৱনৰ আৰম্ভণি হ'বলৈ ধৰিলে। বৰ্তমান সময়ত আমাৰ ব্ৰহ্মাণ্ডৰ বয়স 13.8 বিলিয়ন ইয়াৰ্ছ আৰু ই প্ৰতি বছৰে সম্প্ৰসাৰণ হৈয়ে আছে, মানে এক্সপেণ্ড হৈয়ে আছে। অনুমান কৰা হৈছে আমাৰ ব্ৰহ্মাণ্ডত 200 বিলিয়নতকৈও অধিক তাৰকাৰাজ্য আছে, মানে আকাশগংগা আছে। আৰু ব্ৰহ্মাণ্ডত কিমান তৰা আৰু গ্ৰহ আছে তাৰতো কোনো হিচাপেই নাই। বিজ্ঞানীসকলে ধাৰণা কৰে আমাৰ গেলেক্সিটোৰ বাহিৰেও বাকী বহুতো গেলেক্সিত জীৱনৰ অস্তিত্ব থাকিব পাৰে। সেইবোৰ জীৱ হয়তো আমাতকৈ বৌদ্ধিক ফালৰ পৰা বহুত বিকশিতও হ'ব পাৰে আৰু বহুত নিম্নও হ'ব পাৰে। তেওঁলোক হয়তো আমাৰ পৰা লাইট ইয়াৰ্ছ দূৰত আছে, এতিয়াও জীয়াই আছে, হয়তো কোটি বছৰ আগতেই নিঃশেষ হৈ গৈছে। সকলো হ'ব পাৰে, সকলো সম্ভৱ, সকলো হ'ব পাৰে, সকলো সম্ভৱ জীৱন। ধন্যবাদ ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ কাৰণে। যদি ভিডিঅ'টো চাই সঁচাকৈ আপোনালোকে ভাল পাইছে বা ভাল লাগিছে আপোনালোকৰ, তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।